আমি ভাবিবই নোৱাৰোঁ আৰু যাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে সিহঁতে বুজি পাব এই কথাটো আৰু গান শুনিলেই গানটো শুনাৰ লগে লগে হয়তো চবৰে চকু পানী ওলায় আৰু ভাবাই নাই তুমি যে জুবিন আমাৰ মাজত নাই কিয় মাৰিলে কোনে মাৰিলে সেইবিলাকতো আমি গম পাবই লাগিব আইনে আইনৰ কাম কৰিব আৰু অভিজিৎ শৰ্মা হিচাপে মই আৰু মোৰ বন্ধু পলাশ ৰঞ্জন বৰুৱা আমি হাইকোৰ্টত এটা কেছ কৰিছোঁ আৰু কেছটোৰ শুনানি যোৱা 10 তাৰিখে হৈ গ'ল 14 তাৰিখে হৈ গ'ল কোৰ্টৰ জাজ দুজনে নিজে কৈছে যে SIT ৰিপৰ্ট যিখন চাৰ্জশ্বিট সেইখন সোনকালে জমা দিব লাগে আৰু তাৰপিছত কোৰ্টে ব্যৱস্থা ল'ব আমাৰ পুৰা বিশ্বাস কোনো বাচি যাব নোৱাৰে যোনেই নহওক কোনো বাচি যাব নোৱাৰে আৰু শেষ ভৰসা আইনখন ন্যায়ালয়ে কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ল যিজন জুবিনক আমি ভগৱানৰ স্থানত বহুৱালোঁ আজি কিছুমানে সেই জুবিনকে অপবাদ দিব বিচাৰিছে কিছুমানে মানসিক ৰোগৰ কথা কৈছে এটা কথা ঠিক আছে সকলোকে মই এই কথাটো কওঁ আৰু ইয়াতো কম মই এই কথাটো ডিপ্ৰেশ্যন এনজাইটি সবৰে বিশেষকৈ জুবিনৰ মৃত্যুৰ পিছত বহুত সৰু সৰু ল'ৰা ছোৱালীৰ এনজাইটি হৈছে ডিপ্ৰেশ্যন হৈছে এনজাইটি ডিপ্ৰেশ্যন মানে মেণ্টেল ৰোগী বা পাগল নহয় সেইটো কেতিয়াও হ'ব নোৱাৰে এটা কথা ঠিক আমাক ন্যায় লাগিবই তাতকৈ ডাঙৰ কথাটো হ'ল মই এটা পুৰণা অভিজ্ঞতাৰ কথা কওঁ 30 অক্টোবৰত বম ফুটিছিলে গোটেই অসমত 31 অক্টোবৰৰ পৰা এনেকেই আমি শ্ৰদ্ধাঞ্জলি জনাইছিলোঁ মানুহক আৰু এটা সময়ত মানুহে পাহৰি গ'ল 30 অক্টোবৰৰ কথা যোনে সেই কাণ্ডটো কৰিছিলে তেওঁলোকো বাচি গ'ল আৰু যিসকল ঢুকালে তেওঁলোক কোনো ন্যায় নাপালে জুবিনৰ ক্ষেত্ৰত যাতে 30 অক্টোবৰৰ যিটো ঘটনা ঘটি মানুহবিলাকে চব পাহৰি গ'ল জুবিনৰ ক্ষেত্ৰত যাতে সেইটো নহয় আমি যাতে পাহৰি নাযাওঁ যোনে যিয়ে চেষ্টা নকৰক কিয় পাহৰা হ'ল আমি যাতে পাহৰি নাযাওঁ এটা কথা হয় আমি অসমীয়া মানুহ 40 এতিয়া আমাৰ স্মৃতি শক্তি কিন্তু এইবাৰ দুমাহ হ'ল দুমাহ আমি পাহৰা নাই আৰু যেতিয়ালৈ যাতে ন্যায় নাপাওঁ তেতিয়ালৈ যাতে আমি পাহৰি নাযাওঁ এইটোৱে সকলোৰে ওচৰত ধন্যবাদ মানে মই অনুৰোধ কৰিছোঁ আমি যাতে পাহৰি নাযাওঁ আৰু চৰকাৰক অনুৰোধ কৰি সোনকালে আমাক ন্যায় দিয়ক দুখীয়ে শাস্তি পাওক কঠোৰতম কঠোৰ শাস্তি পাওক সেইটোৱে আশা কৰিছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ